রাজনৈতিক ইস্যুৰে আৰম্ভ কৰিছো আজিৰ দিনটো ৰাজনৈতিকভাৱে যথেষ্ট উত্তপ্ত আছিল গৰম বতাহ বলিছিল ৰাজ্যৰ ৰাজনীতিৰ আৰু বিজেপি কাৰ্যনিৰ্বাহকৰ প্ৰথম খবৰ ডিটেইলছ খবৰ আপোনালোকক দিব বিচাৰিছো বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হয় একাংশ প্ৰবীণ নেতা কৰ্মীৰ ক্ষোভ অসন্তুষ্টিৰ মাজত অনুষ্ঠিত হ'ল ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক হয় আৰু দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শাসকীয় দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক পুৱাৰে পৰা অনুষ্ঠিত বৈঠকত কেইবাটাও কাৰ্যসূচীৰে বিভিন্ন প্ৰসংগৰ আলোচনা কৰা হয় মণ্ডল পৰ্যায়ৰ বিজেপি নেতা কৰ্মীৰ পৰা ৰাজ্যিক পৰ্যায়ৰ সকলো নেতা কৰ্মী উপস্থিত থাকিলে বৈঠকত উপস্থিত আছিল সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু অসমৰ প্ৰভাৰী হৰিশ ত্ৰিবেদী উপস্থিত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বায়ত্তশাসিত পৰিষদসমূহৰ সিএমৰ পৰা ইএমলৈ বিজেপিৰ দ্বাৰা গঠিত পৌৰসভাসমূহৰ পৌৰপতিসকলো উপস্থিত আছিল বৰ্ধিত কাৰ্যনিৰ্বাহকত মূলত আলোচনা হ'ল 5টা সমষ্টিৰ উপনিৰ্বাচন পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল আজিৰ এই বৈঠক সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিলে কি ক'লে ভৱেশ কলিতাই দেখুৱাইছো কেইবাটাও প্ৰস্তাৱ আছে লগতে আগন্তুক দিনত যে আহিবলগীয়া আমাৰ উপনিৰ্বাচন 5খনকৈ বিধানসভাৰ তাৰ কথা চৰ্চা আছে ইয়াৰ উপৰিও পঞ্চায়ত নিৰ্বাচনৰ কথা আছে আৰু অন্যান্য আলোচনা কৰা সাহিত্য পৰিষদৰ এইটো সভাত নাই নেক্সট সভাতহে হ'ব নিশ্চয় হ'ব পঞ্চায়তৰ কথা হ'ব আগন্তুক দিনত চৰকাৰখনে যিখিনি কাম কৰিলে সেইখিনি কথা আজি দাঙি ধৰা হ'ব লগতে চৰকাৰখনৰ যিখিনি কৰিবলগীয়া কথা আছে সেইখিনিও সংগঠন দল হিচাপে আমি যিটো প্ৰতিশ্ৰুতি দিছোঁ সেই বিষয়ত চৰ্চা কৰা হ'ব ইভিনে লক্ষণীয় প্ৰসংগ দীৰ্ঘদিনে ধৰি চৰ্চাত আছে ৰাজ্যিক বিজেপিৰ অন্তঃকণ্ডলৰ প্ৰসংগ বিজেপি আৰু প্ৰবীণ বিজেপিৰ মাজত সৃষ্টি হোৱা সংঘাতে বাৰুকৈ লাভ কৰি আহিছে চৰ্চা বিজেপিৰ বিভিন্ন কথাবাৰ্তাত অসন্তুষ্ট হৈ পৰিছে একাংশ প্ৰবীণ নেতা কৰ্মী ইতিমধ্যে বিজেপিৰ হোৱা সংঘাতত দল ত্যাগ কৰিলে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বহুকেইজন প্ৰবীণ বিজেপিয়ে দল ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰি সম্প্ৰচাৰিত হৈছে চৰ্চা মতে অন্যতম বিসম্বাদী বুলি চিহ্নিত প্ৰাক্তন সভাপতি ৰাজেন গোহাঁয়ে উজনি অসমত একাংশৰ সৈতে বৈঠকত মিলিত হৈছে আজি অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহকত দলৰ মাজত সৃষ্টি হোৱা নতুন পুৰণিৰ সংঘাতৰ প্ৰসংগও স্থান লাভ কৰে বিজেপিৰ মজিয়াত সৃষ্টি হোৱা সংঘাতৰ প্ৰসংগত আজি বাৰুকৈ চৰ্চিত হৈছে সৰ্বানন্দ সোণোৱালৰ নাম শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকত আজি উপস্থিত নাথাকিল কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিপৰীতে বুকুত ক্ষোভ লৈ উপস্থিত থাকিল ৰাজেন গোহাঁইৰ দৰে নেতা বিধানসভা নিৰ্বাচনৰ পূৰ্বৰে পৰা এলাগি হৈ থকা আঙুৰলতা ডেকাৰ দৰে নেত্ৰীকো দেখা গ'ল কাৰ্যনিৰ্বাহক বৈঠকত আজিৰ এই বৈঠকত দলৰ সংঘাতৰ প্ৰসংগও স্থান লাভ কৰিছে এই কথাৰ ইংগিত পোৱা গ'ল ৰাজ্যিক বিজেপিৰ প্ৰবীণ নেতা তথা উপসভাপতি জয়ন্ত দাসৰ মন্তব্যত মাননীয় ৰাজ্যিক সভাপতিলৈ আহ্বান জনাইছিলোঁ যে এটা আলোচনাৰ মাধ্যমেৰে এই ব্যৱস্থাবিলাক পদক্ষেপ ল'ব লাগে যি এতিয়া আমি দেখি আহিছোঁ আমি তাক নুই কৰিব নোৱাৰোঁ আমাৰ ৰাজেন গোহাঁই ডাঙৰীয়াৰৰ কথা সংবাদ মাধ্যমত দেখিছোঁ যে তেখেতে উজনি অসম ভ্ৰমণ কৰি পুৰণা কাৰ্যকৰ্তাৰ লগত বহি কিবা আলোচনা কৰিছে কি আলোচনা কৰিছে নাজানো নিশ্চিতভাৱে প্ৰত্যেকটোৰে এটা আলোচনাৰে মীমাংসা কৰাৰ পথ থাকে আৰু মই একান্ত ব্যক্তিগতভাৱে এই দলৰ এজন সক্ৰিয় কাৰ্যকৰ্তা হিচাপে সুদীৰ্ঘ 3টা দশক থকা এজন কাৰ্যকৰ্তা হিচাপে এটা মই বিশ্বাস কৰোঁ যে যোনেই নহওক নামৰ লগত কথা নাই যোনেই নহওক ব্যক্তি এজন কাৰ্যকৰ্তা যদি দলৰ পৰা ওলাই যায় নিশ্চিতভাৱে দলৰ ক্ষতি হয় আৰু সেইটো কাৰণে আমি দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই এইটো চিন্তা কৰিব লাগে আলোচনাটো নিশ্চিতভাৱে হৈ আছে আৰু সেইকাৰণে আজি যিখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা তাত মণ্ডলৰ বিষয় সভাপতিসকলকো নিমন্ত্ৰণ কৰিছে যাতে অনাগত দিনত আমাৰ ক'ৰবাত থকা খামখেয়ালি যদি আছে আৰু মানে কি চৰকাৰ যিহেতু থাকে এক্সপেক্টেশ্যন আমাৰ কাৰ্যকৰ্তা নিশ্চিতভাৱে বাঢ়ে আমি বিৰোধীত আছিলোঁ বিৰোধীত থাকোঁতে একো নাই সেই লাল চাহ একাপ খাই আমি ৰাজপথত আন্দোলন কৰি পুলিচ CRPৰ কোব খাই লকআপত থাকি আমি দলৰ কাম কৰিছিলোঁ তেতিয়া আমাৰ চৰকাৰ নাছিল আমাৰ এক্সপেক্টেশ্যন নাছিল আমি আশাও কৰা নাছিলোঁ কিন্তু যেতিয়া চৰকাৰ আহে নিশ্চিতভাৱে কাৰ্যকৰ্তাসকলৰ এক্সপেক্টেশ্যনটো অলপ বাঢ়ি যায় কিবা আশা কৰে
কৰে আৰু সেই আশা কৰা সকলোৱে যে পাব তাৰতো কোনো কথা নাই সেইখিনি ক্ষেত্ৰত যি এটা গেপ হৈছে বুজাবুজি যদি ক'ৰবাত অভাৱ হৈছে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় ৰাজ্যিক সভাপতি মহোদয় আজি আমাক সকলোকে মাতিছে ইয়াত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আগতে জিলা পৰ্যায়লৈ আছিল এইবাৰ মণ্ডলৰ সভাপতিসকলকো মাতিছে গতিকে সেয়া আছিল জয়ন্ত দাসৰ মন্তব্য দলৰ আন্তঃগাঁথনি সবল কৰাৰ লগতে আগন্তুক কাৰ্যপন্থা সন্দৰ্ভৰ উপৰিও আলোচনা হ'ল ৰাজ্যৰ উন্নয়নৰ সন্দৰ্ভত চৰকাৰে ইতিমধ্যে সম্পন্ন আৰু ভৱিষ্যতে কৰিবলগীয়া উন্নয়নমূলক কামৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে দীঘলীয়া বক্তৃতা প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসাও কৰে মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰে অসমত কৰা উন্নয়নৰ খতিয়ান দাঙি ধৰি বিৰোধীক তীব্ৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ সুফল ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰী সৃষ্টিৰ আঁচনিক বিৰোধী তথা বিভিন্নজনে কৰা সমালোচনাৰ প্ৰসংগয়ো স্থান লাভ কৰিলে মুখ্যমন্ত্ৰীৰ বক্তৃতাত হিতাধিকাৰীমূলক আঁচনিৰ দ্বাৰা ৰাজ্যবাসীয়ে লাভ কৰা সুবিধাক ব্যাখ্যা মুখ্যমন্ত্ৰীৰ তদানীন্তন চৰকাৰসমূহক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয় বিজেপিয়ে বৰ্তমান ৰাজ্যবাসীৰ হৃদয়ত বাস কৰে ২৬ত অসমত পুনৰ বিজেপি চৰকাৰ হ'ব বুলি তেওঁ দৃঢ়তাৰে উল্লেখ কৰে মন্তব্য মুখ্যমন্ত্ৰী ৭ দিন খালি আমি বন্ধ কৰি দিওঁ অহাকালি মই ঘোষণা কৰোঁ যে ৭ দিনৰ বাবে আয়ুষ্মান অসম আয়ুষ্মান ভাৰত কাৰ্ড বন্ধ যি ধৰণে বাতৰি কাকত টিভি জপিয়াই পৰিব সি প্ৰমাণ কৰে যে মোদী ডাঙৰীয়াই কিমান সুদূৰ প্ৰসাৰী আঁচনি আমাৰ ৰাইজৰ বাবে দিব পাৰিছে চলি থাকিলে ভাল বুলি নকয় এদিন মই খালি ক'ব লাগে অহা মাহত অৰুণোদয় নাপাব বুলি কালি আপোনালোকক মই ক'ব পাৰোঁ যে 10 তাৰিখে অৰুণোদয় নহ'ব গোটেই টিভি বাতৰি কাকতে গৈ হিতাধিকাৰীবিলাকৰ ইণ্টাৰভিউ লোৱা আৰম্ভ কৰি দিব যে এতিয়া কি হ'ব মানুহৰ ক'ত যাব ই প্ৰলোভন আছিল ই অমুক আছিল তেতিয়া আৰু নকয় যে ই হিতাধিকাৰী সৃষ্টিৰ ই এটা ভেলকিবাজি আছিল বুলি নকয় অহা 10 তাৰিখে মাত্ৰ এমাহৰ কাৰণে অৰুণোদয় ৰখাই দিয়ক যি হুলস্থুল লাগি যাব সি প্ৰমাণ কৰে যে বিজেপি মানুহৰ হৃদয়ত বাস কৰে মোদী ডাঙৰীয়া মানুহৰ হৃদয়ত বাস কৰে কাৰো শক্তি নাই ব্ৰহ্মপুত্ৰৰ পানী যেনেকে কোনেও ধৰি ৰাখিব নোৱাৰে তেনেকে অসমত 2026ত বিজেপিৰ চৰকাৰ আহিব তাক কোনেও ধৰি ৰাখিব নোৱাৰে কাৰণ আমি মানুহৰ হৃদয়ত বাস কৰো আয়ুষ্মান ভাৰতৰ কাৰ্ড থকা 52 লাখ মানুহৰ ঘৰত আমি বাস কৰো 27 লাখ অৰুণোদয় হিতাধিকাৰীৰ হৃদয়ত আমি বাস কৰো আৰু আমাৰ সমান সামাজিক আঁচনি অৰ্থনৈতিক প্ৰভাৱী আঁচনি আমাৰ ৰাজ্যখনে যোৱা ৭৫ বছৰত এবাৰৰ কাৰণেও দেখি পোৱা নাছিল কোনেও দেখা পোৱা নাছিল এই প্ৰভাৱী আঁচনি এটা দিনৰ বাবে অৰুণোদয় বন্ধ কৰি দিয়ক কংগ্ৰেছে সমালোচনা কৰে মই কংগ্ৰেছক প্ৰত্যাহ্বান জনাম এটা দিন অৰুণোদয় আমাক বন্ধ কৰিব দিয়ক মানুহৰ মাজত যি প্ৰতিবাদ হ'ব মানুহৰ মাজত যি খং আৰু ক্ষোভ হ'ব সি কংগ্ৰেছ দলত কলৈকে উটুৱাই লৈ যাব তাৰ হিচাপ কৰিব নোৱাৰে এইবাৰটো মই ভাবি থৈছো বিধানসভাত যদি অৰুণোদয় আঁচনিক তেওঁলোকে সমালোচনা কৰে মই কম প্ৰস্তাৱ এটা আনি দিয়ক মই কালিৰ পৰা বন্ধ কৰি দিম তেতিয়া ক'ব নালাগে বন্ধ কৰিব এয়া হৈছে অসমত বিজেপিৰ প্ৰভাৱ যোৱা 3 দিনত মই আৰু সেয়া আছিল মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য নিশ্চয় অতি তাৎপৰ্যপূৰ্ণ হ'ব বিশেষকৈ ২৬ৰ যি নিৰ্বাচন ২৬ৰ যি বিধানসভাৰ নিৰ্বাচন তাক লৈ যেন টঙালি বান্ধিলে এই ধৰণৰ এই কাৰ্যনিৰ্বাহকৰ মন্তব্য আৰু যিটো ৰোড মেপ এক প্ৰকাৰৰ মুখ্যমন্ত্ৰীয়ে দেখুৱালে তাৰ ভিত্তিতে তাৰ আধাৰতে হয়তো ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ সম্ভাৱনা অৱশ্যে তাৰ পূৰ্বে উপ নিৰ্বাচনৰ অগ্নি পৰীক্ষাও পাৰ হ'ব লাগিব ৰাজনৈতিক দলসমূহে অনাগত দিনত ৰাজ্যৰ ৰাজনীতি কি মূৰ লৈ লক্ষণীয় হ'ব